মনবোৰতো এনেও বিহু বলীয়া তাতে আকৌ ৰাতিপুৱা খিৰিকী খুলি যেতিয়া কুলিৰ মাত শুনো গাটো 7খন-8খন লাগে সময় পৰিৱৰ্তনটো বহু আনিছে কিন্তু আমি অসমীয়াই কিছু নিয়ম সদায় বুকুত বান্ধি কঢ়িয়াই ফুৰো গৰু বিহুৰ আগদিনা মায়ে ৰাতি শোৱাৰ আগতে মাটিমাহকেইটা তিয়াবলৈ কেতিয়াও নাপাহৰে আৰু জনা হোৱাৰে পৰা গুণবিৰণাখিনি ৰাতিপুৱা গোটাই অনাৰ দায়িত্ব মোৰ যেতিয়া আমাৰ ঘৰত গুণবিৰণা নাছিল তেতিয়া ওচৰৰে জেঠাই এগৰাকী ঘৰলৈকে প্ৰতি বছৰে মই যাওঁ গুণবিৰণা আনিবলৈ আৰু তেওঁলোকেও মোলৈ বুলি দুডালমান হ'লেও একাষৰীয়াকৈ ৰাখি থৈ দিছিল সময়বোৰ যে কেনেকৈ উৰি উৰি যায় নহয়নে গৰু বিহুৰ দিনা যেতিয়া মাহ হালধি লগাওঁ তেতিয়া প্ৰতিবাৰে মই ভাবোঁ যে মাজে মাজে আজিৰ পৰা কিন্তু লগাই থাকিম কিন্তু নাই আকৌ সেই নেক্সট বাৰৰ বিহুতহে লগোৱা হয় অকণমান সাজি কাচি গাঁৱলৈ বুলি ওলাই গ'লোঁ তাৰ পৰা আহি পায়ে মায়ে ক'লে বোলে মাৰ হেনো 100 এবিধ শাকৰ এবিধ হেনো কমি আছে গতিকে ওচৰৰে জেঠাইগৰাকী ঘৰলৈ গ'লোঁ সেই এটা পাত আনিবৰ কাৰণে ঘৰত ভাবি গৈছিলোঁ যে এতিয়া কিন্তু আমি একো চাহ পানী নাখাওঁ কিন্তু বিহু বুলি জানো যোৱাৰ পিছত চাহ পানী নোখোৱাকৈ আহিব পাৰি বাৰু যিয়েই হওক সেই এটা পাত অনাৰ পিছত আমাৰ মাৰো 100 এবিধ শাক সম্পূৰ্ণ হ'ল শাকৰ লগতে হেনো আজি এইটোও খাম